আপোনাৰ শিশুটি মোবাইল ফোনৰ প্ৰতি আকৃষ্ট নেকি অথবা আপোনাৰ সন্তানে মোবাইল বা ল্যাপটপত বেছি সময় কটায় নেকি সাৱধান হওক আপুনি ক'ব নোৱাৰাকৈ স্মাৰ্টফোনে ভয়াবহ ক্ষতি কৰিছে সন্তানৰ দেহত প্ৰভাৱ পৰিছে মস্তিষ্কতো প্ৰাগ নিউজৰ দুদিনীয়া অনুসন্ধানত ওলাই পৰিছে ভয়ংকৰ তথ্য মহানগৰীৰ আটাইসমূহ চকু চিকিৎসালয়তে চিকিৎসাধীন বহু শিশু তাৰ পৰা অনুমান কৰিব পাৰি মোবাইল ফোনৰ আসক্তত বহু শিশু দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত চীনৰ পিছতে স্থান ভাৰতৰ কিন্তু অকাল মৃত্যুৰ কাৰক স্মাৰ্টফোন মোবাইলত ছুটি কত কিমান বেয়া কাম হৈছে কত কিমান ল'ৰা ছোৱালী আজি জীৱনৰ কেৰিয়াৰ ধ্বংস হৈছে লাইফ সেক্ৰিফাইস কৰিছে তো এইটো যদি গৈ থাকে এইটো কিমান বেয়া ভয়াবহ হ'ব ননষ্টপ আমি যদি মোবাইলক লৈ যদি চকুৰ বা আমাৰ চকুৰ যিখিনি প্ৰব্লেম আহি আছে যদি এটি কনষ্টেণ্ট এনেকৈ থাকে এইবিলাক যদি চাপোজ আমি ষ্টেৰইড মেডিচিন কেতিয়াবা ইউজ কৰিব অভাৰ ড্ৰাই আই বা কিবা হ'লে চ' সেইবিলাক লং ৰান যাই পেলাই আৰ্লি চকুৰ ডিষ্ট্ৰাকটিভ প্ৰচেছ বেছি হ'ব চকুৰ মানে ইউভি ৰে বা এইবিলাক যিবিলাক ব্লু লাইটবিলাকে আমাৰ চকুৰ ডিজেনাৰেটিভ চেঞ্জবোৰ বেছি কৰে স্মাৰ্টফোনটোৱে ভয়াবহভাৱে ক্ষতি কৰিব পাৰে চকু অথবা মস্তিষ্কত যিটো শিশুটোৰ কাৰণে অতি অনিষ্টকাৰক এই অনিষ্টকৰ দুটা কাৰণত হ'ব পাৰে প্ৰথম কথা হৈছে চকু আৰু মগজুৰ কাৰণে হ'ব পাৰে আৰু দ্বিতীয় কথা হৈছে অভাৰঅল গোটেই স্বাস্থ্যখিনিৰ যিটো ক্ৰমবিকাশ হয় শৰীৰৰ যিটো বা বুদ্ধিমত্তাৰ যিটো ক্ৰমবিকাশ হয় তাতো ব্যাঘাত হ'ব পাৰে এই ভয়াবহতাৰ পৰা ৰক্ষা পাবলৈ কি কৰিব আপুনি নিজৰ বডিৰ পৰা অলপ দূৰত্বত ৰাখিব লাগে চাৰ্জিঙৰ সময়ত মোবাইল ল'ব নালাগে বা চকুৰ কাৰণে কম সময়ত মোবাইল চাব লাগে বা মোবাইল চালেও একেৰাহে লম্বা সময় চাব নালাগে সৰু ল'ৰা ছোৱালীকতো মোবাইল দিয়াৰ মই ভাবোঁ বৰ এটা প্ৰয়োজন নাই আৰু মোবাইলটো ইমান বেছি হাৰ্মলেছ বস্তু নহয় আপোনাৰ সামান্য সাৱধানতাই সন্তানটি ৰক্ষা কৰিব পাৰে ভয়ানক বেমাৰৰ পৰা ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ